USTMৰ মূল প্ৰৱেশ পথত আৰু দেখিবলৈ পাইছে মেঘালয়ৰ পৰা অহৰহভাৱে পানী কি প্ৰবল গতিত নামি আহিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে যে মেঘালয়ৰ পৰা অহা পানী আছিলে সমগ্ৰ মহানগৰ প্লাবিত কৰি পেলাই আমি সেই দৃশ্য দেখুৱাইছো কি এক ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে আমি দেখুৱাবলৈ যত্ন কৰিছো এটা পকী পথ সম্পূৰ্ণ খহি গৈছে আৰু স্থানত আচলতে এই স্থানত থিয় হৈ থকাটো এই মুহূৰ্তত সম্ভৱপৰ হৈ থকা নাই কাৰণ যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ ঘটিব পাৰে এই স্থানত আৰু অহৰহভাৱে পানীৰ ফুট এই মুহূৰ্তত আমি দেখুৱাইছো এটা পকীৰ পথ কিদৰে খহি গৈছে আমি সেই দৃশ্য দেখুৱাইছো এইদৰে অহৰহভাৱে পানীৰ ঢল নামি আহি আছে আৰু আমি আনফালৰ তললৈ যাই আচলতে কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম এটা পকীৰ পথ সম্পূৰ্ণ খহি গৈছে আৰু এই পথৰে অহৰহভাৱে পানী আচলতে মহানগৰলৈ গৈ আছে যাৰ বাবে আচলতে মহানগৰী কৃত্ৰিম বানত দুখ থাকিব লগা হৈছে কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে আচলতে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে কি এক ভয়াৱহ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ এয়াই হৈছে পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে আচলতে মহানগৰবাসীয়ে এইদৰে পকাই থাকিব লগা হৈছে ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ আমি USTMৰ প্ৰৱেশ পথৰ পৰা কি পানীৰ ফুট আৰু পানীৰ ফুটে অহৰহভাৱে আচলতে সমগ্ৰ অঞ্চলত আচলতে ব্যাপক প্লাৱনৰ সৃষ্টি কৰিছে আৰু এইদৰে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কিদৰে ভয়াৱহ এক বান পৰিস্থিতিৰ উদ্ভৱ হৈছে USTMৰ মূল প্ৰৱেশ পথত আৰু দেখিবলৈ পাইছে মেঘালয়ৰ পৰা অহৰহভাৱে পানী কি প্ৰবল গতিত নামি আহিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে যে মেঘালয়ৰ পৰা অহা পানী আছিলে সমগ্ৰ মহানগৰ প্লাবিত কৰি পেলাই আমি সেই দৃশ্য দেখুৱাইছো কি এক ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে আমি দেখুৱাবলৈ যত্ন কৰিছো এটা পকী পথ সম্পূৰ্ণ খহি গৈছে আৰু স্থানত আচলতে এই স্থানত থিয় হৈ থকাটো এই মুহূৰ্তত সম্ভৱপৰ হৈ থকা নাই কাৰণ যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ ঘটিব পাৰে এই স্থানত আৰু অহৰহভাৱে পানীৰ ফুট এই মুহূৰ্তত আমি দেখুৱাইছো এটা পকীৰ পথ কিদৰে খহি গৈছে আমি সেই দৃশ্য দেখুৱাইছো এইদৰে অহৰহভাৱে পানীৰ ঢল নামি আহি আছে আৰু আমি আনফালৰ তললৈ যাই আচলতে কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম এটা পকীৰ পথ সম্পূৰ্ণ খহি গৈছে আৰু এই পথৰে অহৰহভাৱে পানী আচলতে মহানগৰলৈ গৈ আছে যাৰ বাবে আচলতে মহানগৰী কৃত্ৰিম বানত দুখ থাকিব লগা হৈছে কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে আচলতে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে কি এক ভয়াৱহ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ এয়াই হৈছে পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে আচলতে মহানগৰবাসীয়ে এইদৰে পকাই থাকিব লগা হৈছে ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ আমি USTMৰ প্ৰৱেশ পথৰ পৰা কি পানীৰ ফুট আৰু পানীৰ ফুটে অহৰহভাৱে আচলতে সমগ্ৰ অঞ্চলত আচলতে ব্যাপক প্লাৱনৰ সৃষ্টি কৰিছে আৰু এইদৰে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কিদৰে ভয়াৱহ এক বান পৰিস্থিতিৰ উদ্ভৱ হৈছে